Hello dear aspirant, welcome back to Learn Shoy. আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু এই ভিডিঅ'টোত আলোচনা কৰা হ'ব most important multiple choice question on sports and এই কুৱেশ্যনবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত দৰকাৰী হয়. So if you are an aspirant of any competitive exam, you can watch this video till the end. So let's get started. The first question you can see, who is known as the god of cricket? কাক ক্ৰিকেটৰ ভগৱান বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব শচীন তেণ্ডুলকাৰ. শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 100টা শতক অৰ্জন কৰা তেওঁ একমাত্ৰ খেলুৱৈ. নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হষ্টেড দ্য ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গেমছ ইন 1896? 1896 চনত কোনখন দেশে প্ৰথম আধুনিক অলিম্পিক খেল আয়োজন কৰিছিল? অপশ্যন এ ফ্ৰান্স, বি গ্ৰীচ, চি ইংলেণ্ড এণ্ড ডি জাৰ্মানী. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব গ্ৰীচ. প্ৰথম আধুনিক অলিম্পিক খেল গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হৈছিল. ইয়াক বেৰন পিয়েৰ ডি কুবাৰ্টিনৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছিল. তাৰ পিছৰ কুৱেশ্যনটো আমি চাব পাৰিছোঁ, হোৱাট ইজ দ্য ডিষ্টেঞ্চ অফ এ ফুল মাৰাথন ৰেচ? সম্পূৰ্ণ মাৰাথন দৌৰৰ দূৰত্ব কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব 42.195 কিলোমিটাৰ. মাৰাথন দৌৰৰ চৰকাৰী দূৰত্ব হৈছে 42.195 কিলোমিটাৰ. মাইলৰ হিচাপত এই দূৰত্ব হ'ল 26 মাইল 385 গজ. নেক্সট কুৱেশ্যন, দ্য থমাছ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? থমাছ কাপ কোনটো খেলৰ সৈতে জড়িত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব বেডমিণ্টন. থমাছ কাপ পুৰুষৰ বেডমিণ্টন প্ৰতিযোগিতাৰ সৈতে জড়িত. 2022 চনত ভাৰতে প্ৰথমবাৰৰ বাবে থমাছ কাপ জয় কৰিছিল. নেক্সট কুৱেশ্যন, হুইচ প্লেয়াৰ হেজ অন দ্য মষ্ট বেলন ডি অৰ এৱাৰ্ডছ ইন ফুটবল হিষ্টৰী? ফুটবলৰ ইতিহাসত কোনে সৰ্বাধিক বেলন ডি অৰ বঁটা জয় কৰিছে? অপশ্যন এ আছে ক্ৰিষ্টিয়ানো ৰনাল্ডো, বি আছে লিঅনেল মেছি, চি আছে পেলে এণ্ড ডি আছে জিদান. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব লিঅনেল মেছি. লিঅনেল মেছিয়ে বৰ্তমানলৈকে 8 বাৰ বেলন ডি অৰ বঁটা জয় কৰিছে. এইটো বিশ্বৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈক দিয়া সৰ্বোচ্চ ব্যক্তিগত বঁটা. নেক্সট কুৱেশ্যন, ইন হুইচ স্পৰ্ট উড ইউ পাৰফৰ্ম এ শ্লেম ডাংক? কোনটো খেলত শ্লাম ডাংক কৰা হয়? অপশ্যন এ আছে ভলীবল, বি আছে বাস্কেটবল, চি আছে বেজবল এণ্ড ডি আছে হেণ্ডবল. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব বাস্কেটবল. শ্লাম ডাংক বাস্কেটবল খেলৰ এক বিশেষ মুহূৰ্ত. ইয়াত খেলুৱৈয়ে জঁপিয়াই বলটো পোনে পোনে বাস্কেটৰ ভিতৰত ভৰাই দিয়ে. নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি অন দ্য ফাৰ্ষ্ট ইভাৰ T20 ক্ৰিকেট ৱৰ্ল্ড কাপ ইন 2007? 2007 চনত প্ৰথম T20 ক্ৰিকেট বিশ্বকাপ কোনখন দেশে জিকিছিল? অপশ্যন এ আছে পাকিস্তান, বি আছে অষ্ট্ৰেলিয়া, চি আছে ইণ্ডিয়া এণ্ড ডি আছে চাউথ আফ্ৰিকা. ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ইণ্ডিয়া. ভাৰতে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত প্ৰথম T20 বিশ্বকাপ জয় কৰিছিল. ফাইনেলত ভাৰতে পাকিস্তানক পৰাস্ত কৰিছিল. মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্টখিনি, এইখিনি বহুত দৰকাৰী হয়, ঠিক আছে. নেক্সট কুৱেশ্যন, দ্য টাৰ্ম চেকমেট ইজ ইউজড ইন হুইচ গেম? চেকমেট শব্দটো কোনটো খেলত ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব চেছ অৰ্থাৎ দবা খেলত. চেকমেট দবা খেলৰ অন্তিম মুহূৰ্ত, যেতিয়া এজন ৰজাক আক্ৰমণ কৰা হয় আৰু হাতত কোনো ৰক্ষাৰ উপায় নাথাকে, তাক চেকমেট বোলে. নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অলিম্পিক মেডেল? অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব কৰ্ণম মালেশ্বৰী. কৰ্ণম মালেশ্বৰীয়ে 2000 চনৰ ছিডনী অলিম্পিকত ব্ৰঞ্জৰ পদক জিকিছিল. তেওঁ ভাৰত উত্তোলন খেলৰ খেলুৱৈ আছিল. নেক্সট কুৱেশ্যন, হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ কাবাডী টিম অন দ্য কৰ্ট ডিউৰিং এ মেটচ? খেল চলি থকাৰ সময়ত এখন কাবাডী দলত কেইজন খেলুৱৈ থাকে?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 7 কাবাডী খেলত প্ৰতিটো দলত 7জন খেলুৱৈ থাকে এই খেলখন বাংলাদেশৰ ৰাষ্ট্ৰীয় খেল হিচাপে স্বীকৃত তাৰ পাছৰ কোৱেশ্চনটো আমি চাব পাৰিছো দ্য ডুৰাণ্ট কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ডুৰাণ্ট কাপ কোনটো খেলৰ সৈতে জড়িত অপশ্যন এ আছে ক্ৰিকেট বি আছে ফুটবল চি আছে টেনিছ এণ্ড ডি আছে গল্ফ ডু ইউ ন' হুইচ ইজ দ্য কাৰেক্ট অপশ্যন যদি জানে এইটোৰ কাৰেক্ট অপশ্যন তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে and if you are thinking about option B then you are totally correct ডুৰাণ্ট কাপ ফুটবল খেলৰ সৈতে জড়িত ডুৰাণ্ট কাপ হৈছে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ই 1888 চনত হিমলাত আৰম্ভ কৰা হৈছিল নেক্সট কোৱেশ্চন হু হোল্ডছ দ্য ৱৰ্ল্ড ৰেকৰ্ড ফৰ দ্য 100 মিটাৰ স্প্ৰিণ্ট 100 মিটাৰ দৌৰৰ বিশ্ব অভিলেখ কাৰ নামত আছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব উচেইন বল্ট 2009 চনত 9.58 ছেকেণ্ডত এই অভিলেখ গঢ়িছিল তেওঁক লাইটনিং বল্ট বুলিও জনা যায় নেক্সট কুৱেশ্যন হুইচ গ্ৰাণ্ড শ্লেম টুৰ্ণামেণ্ট ইজ প্লেড অন এ গ্ৰাছ কোৰ্ট কোনখন গ্ৰেণ্ড শ্লেম টেনিছ প্ৰতিযোগিতাত ঘাঁহৰ কোৰ্টত খেলা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব উইম্বলডন হৈছে বিশ্বৰ আটাইতকৈ পুৰণি আৰু ঘাঁহৰ কোৰ্টত খেলা একমাত্ৰ গ্ৰেণ্ড শ্লেম ফ্ৰেঞ্চ অপেন মাৰ্টিৰ কোৰ্টত খেলা হয় নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল এট দ্য অলিম্পিকত ব্যক্তিগতভাৱে সোণৰ পদক জিকা প্ৰথম ভাৰতীয় কোন অপশ্যন এ আছে নীৰজ চোপ্ৰা বি আছে অভিনৱ বিন্দ্ৰা চি আছে সুশীল কুমাৰ এণ্ড ডি আছে লিয়েণ্ডাৰ পেছ ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব অভিনৱ বিন্দ্ৰাই 2008 চনৰ বেইজিং অলিম্পিকত শ্বুটিঙত সোণ জিকিছিল 2020 টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাই দ্বিতীয়জন ভাৰতীয় হিচাপে সোণ জিকিছে চ' এইখিনি ভালদৰে মনত ৰাখিব নেক্সট কুৱেশ্যন হাউ মেনি ৰিংছ আৰ দেয়াৰ ইন দ্য অলিম্পিক্স ফ্লেগ অলিম্পিক পতাকাত কেইটা ৰিং থাকে ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 5 অলিম্পিক পতাকাত 5টা ৰিং থাকে যিবোৰে 5টা মহাদেশক প্ৰতিনিধিত্ব কৰে ৰিংবোৰৰ ৰং হ'ল নীলা হালধীয়া ক'লা সেউজীয়া আৰু ৰঙা নেক্সট কুৱেশ্যন ইন হুইচ চিটি ইজ দ্য ইডেন গাৰ্ডেনছ ষ্টেডিয়াম লোকেটেড ইডেন গাৰ্ডেন ষ্টেডিয়াম কোন চহৰত অৱস্থিত অপশ্যন এ আছে মুম্বাই বি আছে দিল্লী চি আছে কলকাতা এণ্ড ডি আছে চেন্নাই ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি আছে কলকাতা ইডেন গাৰ্ডেন কলকাতাৰ এখন ঐতিহাসিক ক্ৰিকেট ষ্টেডিয়াম ইয়াক ভাৰতীয় ক্ৰিকেটৰ মক্কা বুলিও কোৱা হয় নেক্সট কুৱেশ্যন হুইচ স্পৰ্ট ইউজেছ দ্য টাৰ্ম বাৰ্ডি এণ্ড ইগল কোনটো খেলত বাৰ্ডি আৰু ইগল শব্দ ব্যৱহাৰ কৰা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব গল্ফ এই শব্দবোৰ গল্ফ খেলৰ স্ক'ৰৰ সৈতে জড়িত নিৰ্ধাৰিত পাৰতকৈ কম কোবত বলটো গাঁতত ভৰালে ইয়াক বাৰ্ডি বোলে নেক্সট কুৱেশ্যন হু ইজ দ্য লিজেণ্ডাৰী হকী প্লেয়াৰ নন এজ দ্য উইজাৰ্ড হকীৰ যাদুকৰ বুলি জনাজাত কিংবদন্তি খেলুৱৈগৰাকী কোন অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব মেজৰ ধ্যানচান্দক হকীৰ যাদুকৰ বুলি জনা যায় তেওঁৰ জন্মদিন 29 আগষ্টত ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন দ্য ডেভিছ কাপ ইজ এ প্ৰেষ্টিজিয়াছ টুৰ্ণামেণ্ট ফৰ হুইচ স্পৰ্ট ডেভিছ কাপ কোনটো খেলৰ এক মৰ্যাদাপূৰ্ণ প্ৰতিযোগিতা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব লন টেনিছ ডেভিছ কাপ পুৰুষৰ টেনিছ খেলৰ বিশ্বৰ কাপৰ দৰে এই দেশসমূহৰ মাজত অনুষ্ঠিত হোৱা এক দলীয় প্ৰতিযোগিতা নেক্সট কুৱেশ্যনছ হুইচ কাণ্ট্ৰি হেজ অন দ্য মষ্ট ফিফা ৱৰ্ল্ড কাপছ কোনখন দেশে সৰ্বাধিকবাৰ ফিফা বিশ্বকাপ জিকিছে অপশ্যন এ আছে জাৰ্মানী বি আছে ইটালী চি আছে ব্ৰাজিল এণ্ড ডি আছে আৰ্জেণ্টিনা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ
কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে জাষ্ট কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' এইখিনি হৈছে মষ্ট ইম্পৰ্টেণ্ট MCQ অন স্পৰ্টছ এণ্ড এই কুৱেশ্যনবোৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুত দৰকাৰী হয় চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং